এইবাৰ এজন বিশিষ্ট ব্যৱসায়ীক একাংশ দুষ্ট চক্ৰই আৰম্ভ কৰিছে ব্লেকমেইলিং। দাবী ধমকিৰে আদায় কৰিব বিচাৰিছে টকা। দুষ্ট চক্ৰৰ দাবী ধমকিত টকা নিদিয়াৰ বাবে জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে সামাজিক মাধ্যমত চলাইছে অপপ্ৰচাৰ। এইজন ঝাৰখণ্ডৰ বিশিষ্ট ব্যৱসায়ী শৈলেন্দ্ৰ প্ৰতাপ সিঙে যি সময়ত অসমৰ যুৱক যুৱতীসকলৰ লগতে মহিলাৰ সবলীকৰণৰ বাবে কাম কৰি আছে, সেই সময়তে একাংশ দুষ্ট চক্ৰই তেওঁক সেৱা প্ৰতিপন্ন কৰিবৰ বাবে উঠি পৰি লাগিছে। আজি কেইটামান নিউজ চেনেলে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য প্ৰমাণ নথকাকৈ এটা ভিত্তিহীন বাতৰি সম্প্ৰচাৰ কৰে। আমি ক'ব বিচাৰিছো, বাতৰি প্ৰচাৰ কৰাটো আমাৰ কাম, কিন্তু আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস তেতিয়া থাকিব যেতিয়ালৈকে আমি শুদ্ধ আৰু সঠিক তথ্যৰ দ্বাৰা আমি সঠিক বাতৰি প্ৰচাৰ কৰিম। আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কালিৰ ঘটনাটোৰ কোনো সত্যতা নাই, তাৰ এটাও কোনো প্ৰমাণিত তথ্য নাই। এজন ব্যক্তিক সমাজতে সেৱা প্ৰতিপন্ন কৰাটো জানো আমাৰ কাম। আমি আপোনালোকক সঠিক খবৰটো দিবলৈ বা সঠিক যি বাতৰি, সেই বাতৰি আপোনালোকক জনাবলৈ আমি আগ্ৰহী। আৰু এই বাতৰিটোৰ লগত কোনো দুষ্ট চক্ৰ জড়িত আছে নেকি, আমি পৰৱৰ্তী সময়ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব লাইভ আছাম 24/7।